বাক্সাৰ শালবাৰীৰ ৰূপহীত লটাৰী দুষ্টচক্ৰৰ জাল। চক্ৰটোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপহী আঞ্চলিক বাথৌ মহাসভাৰ নামত 2026 বৰ্ষৰ 1 মেত খেলা অনুষ্ঠিত কৰি অনলাইন যোগে টিকট বিক্ৰী কৰি পুৰস্কাৰ লাভ কৰা বুলি আৰম্ভ কৰিছে ধন লুটৰ কৌশল। উল্লেখযোগ্য যে বাথৌ মহাসভাৰ উদ্যোক্তাই জানিব দিয়ে যে তেওঁলোকে অনুষ্ঠিত কৰা লটাৰী খেলখন সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে, কিন্তু কোনো দুষ্ট চক্ৰই একেটা টিকট ছপাই টিকট বিক্ৰী কৰিছিল অনলাইনত। এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনক ইতিমধ্যে অৱগত কৰিছে ৰূপহী আঞ্চলিক বাথৌ মহাসভাই। ভুৱা লটাৰী খেল অনুষ্ঠিত কৰা দুষ্ট চক্ৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰূপহী আঞ্চলিক বাথৌ মহাসভাত। নমস্কাৰ, আমি ইতিমধ্যে গম পাইছোঁ আমাৰ ৰূপহী আঞ্চলিক বাথৌ মহাসভাই যোৱা 25 অক্টোবৰ 2025 তাৰিখতে আমাৰ এখন লটাৰী খেল দিয়াৰ বাবে প্ৰস্তুতি লৈছিল আৰু ইতিমধ্যে সেইখিনি খেল সমাপ্ত হৈ গৈছে আৰু ৰিজাল্ট পাতিও দিয়া হৈ গৈছে। কিন্তু অলপতে আমি জানিলোঁ যে কোনোবা দুষ্ট চক্ৰই আমাৰ ৰূপহী আঞ্চলিক বাথৌ মহাসভাৰ যি কুপন আছিলে সেই কুপনটো হুবহু তেওঁলোকে প্ৰেছত দি পেলাই 2 নম্বৰী হিচাপে বিক্ৰী কৰি আছে আৰু প্ৰাইজ পাইছে বুলি তেনেকুৱা এটা 2-এজন মানুহক তেওঁলোকে ফোনত যোগাযোগ কৰি আছে আৰু অনলাইন যোগে তেওঁলোকে বিক্ৰী কৰিছে বুলি আমি গম পাইছোঁ। গতিকে সেইটো সম্পূৰ্ণ মিছা আৰু আমি এতিয়ালৈকে বা বৰ্তমানো নতুনকৈ কোনো খেল দিয়াৰ ব্যৱস্থা কৰা নাই আৰু এইটো ভুৱা বুলি আমি আপোনালোকক জনাইছোঁ।